নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল বি এক্সাম চেম্পিয়ন। আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল বি এক্সাম চেম্পিয়নত স্বাগতম জনাইছোঁ। ইয়াতে মই আজি লৈ আহিছোঁ আপোনালোকৰ পলিটেকনিক এডমিশ্যন টেষ্ট অৰ্থাৎ পেইড এক্সামৰ 2020ৰ কুৱেশ্যন এনচাৰ কি। মই আজি ফিজিক্স পাৰ্ট 2ৰ কুৱেশ্যনবোৰ সলভ কৰি দেখুৱাম আপোনালোকক কোনটো এনচাৰ হয়। So let's start. ইয়াতে মোৰ তাত আছে পেড এক্সাম 2020 সেট বি খন। মুঠতে সেট তিনিটা আছে। তোমালোক সকলোৱে জানা যে তিনিটা সেট চাৰিটা আছে, সৰি এ বি চি ডি। সকলোতে কুৱেশ্যনবোৰ সেমে আছে, কিন্তু অকল কুৱেশ্যনৰ পেটাৰ্ণবোৰ বেলেগ, মানে ক্ৰম বেলেগ। কোনোবাতে কুৱেশ্যন নম্বৰ 1ত থাকিলে সেইটো কুৱেশ্যন নম্বৰ 20 থাকিব পাৰে, কোনোবাতে কুৱেশ্যন নম্বৰ 20 থাকিলে সেইটো 1ত থাকিব পাৰে। এনেকুৱা টাইপৰ ভাল সলনি কৰি দিয়া আছে। চ' সকলোৱে তোমালোকে মোৰ যিহেতু সেট বিত আছে, তোমালোকে এইটো অলপ মিলাই ল'বা। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে ফিজিক্স পাৰ্টৰ কুৱেশ্যন নম্বৰ 41ত দিয়া আছে দ্য ফকেল লেন্থ অফ এ প্লেন মিৰৰ ইজ। প্লেন মিৰৰৰ ফকেল লেন্থ কি হয় আমি সকলোৱে জানো। এইটো 2019 ফিজিক্সৰ কুৱেশ্যনতো আহিছিল। এইটো সেম এবাৰো ৰিপিট হৈছে যে এইটো অসীম ইনফিনিটিত আছে ফকেল লেন্থটো। চ' 41 কুৱেশ্যনৰ এনচাৰ হ'ব ডি অপশ্যন, ইনফিনিটি। 42 আছে যে দ্য পাৰ্ট অফ আই ডেট হেল্পছ ইন চেঞ্জিং দ্য ফকেল লেন্থ অফ দ্য আই লেন্স ইজ। চকুৰ লেন্সৰ প্ৰকাশযোগ্যৰ সলনি কৰিবলৈ চকুৰ কোনটো অংশই সহায় কৰে। আমি সকলোৱে জানো যে এইটো চিলিয়াৰী পেশী হয়, চিলিয়াৰী মাছেলছ। কাৰণ অপটিক নাৰ্ভে যিটো প্ৰতিবিম্বৰ সৃষ্টি হয় অক্ষিপট ৰেটিনাত, সেইটো আমাৰ মগজুলৈ প্ৰেৰণ কৰে। আৰু আইৰিছ হ'ল চকুৰ পতা, এইটোৱে আমাৰ লেন্সৰ সালসলনি কৰিবলৈ কোনো ব্যৱহাৰ নহয় এইটো। সেইকাৰণে এনচাৰটো হ'ব বি, চিলিয়াৰী পেশী। ইয়াতে দিছে কুৱেশ্যন নম্বৰ 41 লাইটছ এণ্টাৰ্ছ ফ্ৰম এয়াৰ টু গ্লাছ হেভিং ৰিফ্ৰেক্টিভ ইণ্ডেক্স 1.5। দ্য স্পীড অফ লাইট ইন গ্লাছ ইজ পোহৰ বায়ুৰ মাধ্যমৰ পৰা 1.5 প্ৰতিসৰণাংক কাছলৈ সঞ্চিত হৈছে। কাছত পোহৰৰ বেগ হ'ব, এইটো অলপমান নিউমাৰিকেল আছে, মই সেইটো তোমালোকক দেখাই দিম। কুৱেশ্যন নম্বৰ 43 লাইট এণ্টাৰ্ছ ফ্ৰম এয়াৰ টু গ্লাছ হেভিং ৰিফ্ৰেক্টিভ ইণ্ডেক্স 1.5। দ্য স্পীড অফ লাইট ইন গ্লাছ ইজ পোহৰ বায়ুৰ মাধ্যমৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাছলৈ সঞ্চাৰিত হৈছে। কাছত পোহৰৰ বেগ হ'ব, এইটো এনেকুৱা হ'ব বন্ধুসকল। পোহৰটো বায়ুৰ পৰা গ্লাছলৈ গতি কৰিছে। চ' আমি জানো যে দ্য স্পীড অফ লাইট ইন এয়াৰ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এইটো এইবাৰ পৰীক্ষাত দিয়া নাই, কিন্তু এইটো 2018ত আহিছিল কুৱেশ্যনটো, এইবাৰ আকৌ ৰিপিট হৈছে। সেইটো কুৱেশ্যনত 2018ত অহা কুৱেশ্যনত দিয়া আছিল, কিন্তু ইয়াতে দিয়া হোৱা নাই। কিন্তু এইটো আমি জানো যে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড স্পীড অফ লাইট ইন এয়াৰ। চ' ইয়াতে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ গ্লাছ দিয়া আছে যিটো 1.5 হয়। আমি জানো যে মিউ জি ইকুৱেল টু ভেলোচিটি অফ এয়াৰ বাই ভেলোচিটি অফ গ্লাছ। এইটো এটা ফৰ্মুলা হয় যিটো ক্লাছ 10ৰ আমাৰ বিজ্ঞানত দিয়া আছে ছায়েন্স বুকত। চ' ইয়াৰ পৰা আমি পাওঁ 1.5 যিটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স, আৰু ভেলোচিটি অফ এয়াৰ স্পীড অফ লাইট ইন এয়াৰ এইটো আছে 3 × 10⁸ বাই এইটো আমি কেলকুলেশ্যন কৰি পাওঁ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। সেইকাৰণে এইটো অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 44 এ মেন ইউজেছ এ কনকেভ লেন্স অফ ফকেল লেন্থ 50 cm. দ্য পাৱাৰ অফ দ্য লেন্স ইজ। এজন মানুহে 50 cm প্ৰকাশযোগ্যৰ অৱতল লেন্স ব্যৱহাৰ কৰে। লেন্সৰ ক্ষমতা হৈছে, এইটো খুবেই সহজ। আমি এইটো সৰু কেলকুলেশ্যন এটাৰ পৰা চাব পাৰোঁ, এনচাৰটো ওলাই যাব সৰু কেলকুলেশ্যন এটা কৰিলে। ইয়াতে ফকেল লেন্স দিছে 50 cm, এইটো মিটাৰলৈ ল'লে 0.5 মিটাৰ হ'ব। পাৱাৰটো ডি, আমি জানো যে ফৰ্মুলাটো ডি ইকুৱেল টু 1/f 1/0.5 এইটো ফকেল লেন্থটো মিটাৰ। এইটো ক্যালকুলেশন কৰিলে
ডিভাইড কৰিলে 2 পোৱা যায় যেহেতু কনকেভ লেন্স সেইকাৰণে এইটো হ'ব পাৱাৰটো -2D ডায়োপ্টাৰ হ'ব সেইকাৰণে এটোৰ আনসাৰ এ টো কাৰেক্ট হ'ব -2D ডায়োপ্টাৰ Question number 45 The color of a visible light having minimum frequency is দৃশ্যমান পোহৰৰ সৰ্বনিম্ন কম্পনাঙ্কৰ বৰণ হৈছে কোনটো কালাৰৰ মানে মিনিমাম ফ্ৰিকুৱেন্সি সবতছে কম ফ্ৰিকুৱেন্সি আছে আমি জানো যে আমি ফ্ৰিকুৱেন্সিৰ যিখন টেবুল হয় এটো এনেকুৱা হয় ভিব্ৰিঅ'ৰ এটোৰ সকলোতকৈ বেছি হাই ফ্ৰিকুৱেন্সি থকা কালাৰটো হৈছে ভায়োলেট যেটো বেগুনীয়া ৰশ্মি হয় এটো সবতকৈ হাই ফ্ৰিকুৱেন্সি আছে কম্পনাঙ্ক সবতছে বেছি তাৰ পিছত ব্লু যিবোৰ অপচন দি আছে অপচন বি ত আছে ব্লু তাৰ পিছত আছে ইয়েলো অপচন সি ত আছে তাৰ পিছতে আছে ৰেডৰ সকলোতকৈ লো ফ্ৰিকুৱেন্সি হয় এই কাৰণে ইয়াতে কৈছে যে সবতছে কম ফ্ৰিকুৱেন্সি কিহৰ আছে মিনিমাম ফ্ৰিকুৱেন্সি ৰেডত আছে সো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ 46 The image formed by retina of human eye is মানৱ চকুৰ ৰেটিনা সৃষ্টি হোৱা প্ৰতিবিম্ব হ'ব হট আৰু উলটা সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ এটা আমি কিতাপত আছে সায়েন্স কিতাপত তুমি চাব পাৰা সকলোৱে অপচন 47 A boy is running towards a plane mirror at a speed of 2 meter per second with what speed is he approaching his own image এজন ল'ৰাই 2 মিটাৰ পাৰ সেকেন্ড গতিবেগেৰে এখন সমতল দাপোনৰ দিশত দৌৰ মাৰিছে নিজৰ প্ৰতিবিম্বৰ অভিমুখে তেওঁৰ গতিবেগ কিমান হ'ব সো এটো আমি এনসারটো এটো হয় 4 মিটাৰ পাৰ সেকেন্ড এটো আমি এটা সৰু লজিক এটা আছে এটোৰ ভিতৰত এটো আমি চাব পাৰো যে এটো মিৰৰ হয় প্লেন মিৰৰটো এটো লক্ষ্য বস্তু লৰাজন দৌৰি আছে 2 মিটাৰ পাৰ সেকেন্ডত আকৌ সেই লৰাটোৰ প্ৰতিবিম্বটো যেটো তাৰ উল্টা ফালে সৃষ্টি হৈছে হেতু তাৰ সম্মুখে 2 মিটাৰ পাৰ সেকেন্ডতে দৌৰি আছে ইউ দৌৰি আছে 2 মিটাৰ পাৰ সেকেন্ডত ইউ দৌৰি আছে মিটাৰ পাৰ সেকেন্ডত সো ইয়াতে কৈছে যে ইয়াতে কোৱেশ্চনটো দিছে কি কৈছে কোৱেশ্চন নিজৰ প্ৰতিবিম্বৰ অভিমুখে তেওঁৰ গতিবেগ কিমান হ'ব নিজৰ প্ৰতিবিম্বৰ অভিমুখে নিজৰ যেটো প্ৰতিবিম্ব তাৰ অভিমুখে তেওঁৰ গতিবেগ কিমান হ'ব এটো হ'ব যে দা স্পিড অফ দা image that boy approaching his own image so his speed towards mirror plus mirror image speed towards him so eto u dori ase 2 meter per second u dori ase tar প্ৰতিবিম্বটো dori ase 2 meter per second so eto plus কৰিলে আনসাৰটো পোৱা যাব 4 meter per second so ইয়াতে option D is the 4 meter per second is the correct answer. Question number 48. A person with a myopic eyes is not able to see object beyond 1.5 meter. The power of the lens to correct the defect is myopia যুক্ত চকুৰ এজন ব্যক্তিয়ে 1.5 মিটাৰতকৈ অধিক দূৰত্বত বস্তু স্পষ্টকৈ দেখা নাপায় জটোচিৰ দৃষ্টি ঘূৰাই আনিবলৈ তেওঁৰ কিমান ক্ষমতাযুক্ত লেন্স ব্যৱহাৰ কৰিব লাগিব ইয়াতে মানুহজনে মায়োপিয়া যুক্ত চকুৰ মানে মায়োপিয়া ডিফেক্টৰ মানুহজনে 1.5 মিটাৰতকৈ বেছি দূৰত্বলৈ ডিস্টেন্সত মানে 1.25 মিটাৰৰ বেছি চাব নোৱাৰে বিয়ণ্ড পিছফালে চাব নোৱাৰে সো এটো ফকেল লেন্থ হ'ব সো আমি ক্যালকুলেশন করি এটো সহজতে উলাই লব পাৰিম 1.25 ক্যালকুলেশন কৰি কেনে এটা আমি পাম 0.8 ডি যেটো কনকেভ লেন্স ইউজ হয় মায়োপিয়াৰ কাৰণে এই কাৰণে এটো নেগেটিভ হ'ব নেগেটিভ মাইনাস হ'ব মাইনাস সো অপশন ডি ইজ দ্য কারেক্ট আনসার -0.8 ডি Question number 49 For total internal reflection, the angle of incidence is অভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে আপতন কোণৰ মান হ'ব
এটা হৈছে ফৰ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন দ্য এংগল অফ ইনচিডেঞ্চ ইজ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনত এংগল অফ ইনচিডেঞ্চ কি হয় ইয়াতে দিছে যে ইকুৱেল টু দ্য ক্ৰিটিকেল এংগেল লেছ দেন দ্য ক্ৰিটিকেল এংগেল গ্ৰেটাৰ দেন দ্য ক্ৰিটিকেল এংগেল আৰু 90 ডিগ্ৰী কোনটো হয় এইটো আমি সকলোৱে জানো কোনটো হয় সো ইয়াতে এটা ডায়াগ্ৰাম দিয়া হৈছে ডায়াগ্ৰামটোত এইটো নৰ্মেল হয় এণ্ড দিছ সো এইটো হ'ল আপোনাৰ এটা যিকোনো এটা গৈছে যেটো ক্ৰিটিকেল এংগেলতকৈ কম হয় এইটো ৰেট এংগেলটো ইনচিডেঞ্চ এংগেলটো সো এইটো বাহিৰত গৈছে ৰেয়াৰ এইটো ডেঞ্চাৰ মিডিয়ামত ডেঞ্চাৰ আছে এইটো ৰেয়াৰৰ আছে সো ডেঞ্চাৰৰ পৰা ৰেয়াৰত গ'লে তাৰ পৰা নৰ্মেলটোৰ পৰা কি হয় দূৰত গুচি যায় সো এইটো ক্ৰিটিকেল এংগলত কমত আছে কাৰণে দূৰত গুচি গৈছে যেটো যিকোনো এটা ইহত আমি জানো যে ক্ৰিটিকেল এংগলটো হ'ল যে যিকোনো এটা এংগল অফ ইনচিডেঞ্চত ডেঞ্চাৰ মিডিয়ামৰ পৰা ৰেয়াৰৰ মিডিয়ামত গ'লে সেইটো ৰিফ্লেকশ্যন হৈ কেনে একদম চিধাকৈ যায় সাৰফেসৰ এইটোৱে হ'ল ক্ৰিটিকেল এংগেল আৰু এংগল অফ ইনচিডেঞ্চ এইটো হ'ল এংগল অফ ইনচিডেঞ্চ কিন্তু এনে আৰু এটা যদি ক্ৰিটিকেল এংগলতকৈ বেছি এংগলটো থাকে এংগল অফ ইনচিডেঞ্চটো ক্ৰিটিকেল এংগলতকৈ বেছি থাকে তেতিয়া আমি সেই ৰেখাটো ৰিফ্লেকশ্যন কৰি আকৌ ডেঞ্চাৰ মিডিয়ামতে ঘূৰি আহে এইটো ৰেখাটো আকৌ ডেঞ্চাৰ মিডিয়ামতে ঘূৰি আহে সো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন এংগল এইটো ক্ৰিটিকেল এংগলতকৈ বেছি হ'ব লাগিব কম হ'লে নহ'ব কম হ'লে বাহিৰত ওলাই যাব আৰু ক্ৰিটিকেল এংগলৰ সমান হ'লে এংগল অফ ইনচিডেঞ্চৰ সমান হ'লে এইটো সমানকৈ আহিব আৰু এংগল অফ আৰু ক্ৰিটিকেল এংগেলতকৈ বেছি হ'লে সেইটো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব সো অপশ্যন চি গ্ৰেটাৰ দেন দ্য ক্ৰিটিকেল এংগেল ইজ দ্য ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 50 এ কনকেভ লেন্স অফ পাৱাৰ -3D ইজ প্লেচ ইন এ কণ্টেক্ট with a convex lens of power +3D. The power of the combination is -3D ক্ষমতাযুক্ত অৱতল লেন্স এখনক +3D ক্ষমতাযুক্ত উত্তল লেন্স এখনৰ সৈতে স্পৰ্শ কৰি ৰখা হৈছে দুয়োখন লেন্সৰ যুটীয়া ক্ষমতা হ'ব যুটীয়া ক্ষমতা কি হ'ব আমি জানো যে পাৱাৰ ইকুৱেল টু যদি দুটা লেন্স থাকে P1 + P2 সো -3D + CD equal দুটা cancel হৈ যাব 0 হ'ব आंसर so option B 0 is the correct answer question number 51 the least distance of distinct vision for a young adult with a normal vision is একটা প্ৰাপ্তবয়স্ক যুৱতীৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টি নিম্নতম দূৰত্ব হৈছে আমি সকলোৱে জানো যে নিম্নতম দূৰত্ব 25 cm. So option B is the correct answer. 52. Question number. The image formed by a concave lens is at focus. The object should be at. উত্তৰ লেন্স এখনে নাভিত প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তুৰ স্থান হ'ব এটা আমি সকলোৱে জানো ইনফিনিটিত হ'ব উত্তৰ লেন্স এখনত আমি জানো যে উত্তৰ লেন্স অৰ্থাৎ কনভেক্স লেন্সত যদি ফকাছত প্ৰতিবিম্বটো গঠন হ'ব লাগে তেতিয়াহ'লে লক্ষ্যবস্তুৰ দূৰত্বটো অসীমত হ'ব লাগিব ইমেজ অবজেক্ট ডিষ্টেন্সটো ইনফিনিটি থাকিব লাগিব তেতিয়াহ'লেহে ইমেজটো থাকিব ফকাছত therefore option A is the correct answer question number 53 which of the following represent voltage তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক বিভব বুজাইছে work done into charge work done into time by current work done into charge into time work done by current into time option D যেটো আছে এটো আমি এটা ফৰ্মুলা পাইছো যে power equal to voltage into current so powerটো আকৌ আমি ভাঙিব পাৰো
ৱৰ্ক ডান বাই টাইম মানে কাৰ্যৰ হাৰকে শক্তি বোলা হয়। চ' পাৱাৰ তাৰপিছত ইকুৱেল টু ভি আই, এই আইটো তলত ইফালে আহি যাব। চ' ৱৰ্ক ডান বাই টাইম ইনটু কাৰেণ্ট ইকুৱেল টু ভি। চ' ৱৰ্ক ডান হৈছে ডাব্লিউ বাই টাইম ইনটু কাৰেণ্ট। চ' অপশ্যন ডি ৱৰ্ক ডান বাই কাৰেণ্ট ইনটু টাইম, এইটো হ'ব কাৰেক্ট এনচাৰ। Question number 54. If the length of a wire is double and the cross section half its resistance, যদি এটা পৰিবাহীৰ দিশ দুগুণ আৰু প্ৰস্থচ্ছেদ আধা কৰা হয় তেনেহ'লে তাৰ root remains same becomes 4 times becomes double becomes half। আমি জানো যে cross sectional area length আৰু আমাৰ ৰেজিষ্টেন্সৰ যেটো ফৰ্মুলাটো হ'ল এইটো resistance equal to rho L by A। so rho L by A এইটো length to double কৰি দিয়া আছে। double length of a wire is doubled and cross section area half। so length to আমি দুগুণ কৰি দিছো আৰু আমাৰ ইটো হাফ কৰি দিছো, এৰিয়াটো আমি হাফ কৰি দিছো। so দুইটো ওপৰত গুচি যাব। so 4 L by A হ'ব। so এইটো 4 গুণ হ'ব, becomes 4 times। so option B is the correct answer। question number 55. which of the following is the SI unit of electric current? আমি সকলো জানো ampere। so option B is the correct answer। what are the 56 question number, what are the maximum and minimum resistance that can be made using 5 resistor each of 1.5 ohm? 1.5 ওম মান বিশিষ্ট 5টা ৰোধকৰ সংযোজনৰ দ্বাৰা পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধকৰ মান কি হ'ব? সো বন্ধুসকল আমি এইটো এনেকৈ কৰিব পাৰোঁ। given resistance r equal to 1/5। so for minimum resistance আমি জানো যে minimum resistance পাবলৈ হ'লে আমি ৰেজিষ্টেন্সবোৰ প্যাৰেলাল কানেকশ্যনত লগাব লাগিব। so আমি r ইকুইভ্যালেন্ট পাম, মিনিমাম ৰেজিষ্টেন্সটো পাম সবগিলা লগাই কেনে। সব গোটেইবোৰ লগাই কেনে 1/r ইকুইভ্যালেন্ট ইকুৱেল টু 1/1/5 যেটো r2 1/5 হয়। সো এইটো আমি লগাই দিলোঁ, এইটো ওপৰত গুচি গ'ল। সো 5/1 + 5/1 + 5/1 5/1 পাঁচটা আছে, এইটো 25/1 হ'ল। সো এইটো উলটি যাব, r ইকুইভ্যালেন্ট ইকুৱেল টু 1/25 ওম। এইটো আমি পাম মিনিমাম 1/25 ওম পাম, তাৰ তলত আমি আৰু নাপাওঁ। যদি 1/5 ৰেজিষ্টেন্সটো হয় তেনেহ'লে মিনিমাম ৰেজিষ্টেন্স আমি পাম 1/25 ওম। ফৰ মেক্সিমাম ৰেজিষ্টেন্স আমি জানো যে এইটো সিৰিজত লগালে আমি মেক্সিমাম ৰেজিষ্টেন্সটো পাম। সো মেক্সিমাম ৰেজিষ্টেন্সত আমি সিৰিজত প্লাস কৰি দিব লাগিব। আমি সকলোৱে জানো r ইকুইভ্যালেন্ট ইকুৱেল টু 1/5 + 1/5 প্লাস 5টা যোগ কৰি দিলোঁ, এইটো আমি পাম, এইটো ক্যালকুলেশন কৰি 1 পাম এনসার। সো ইকুইভ্যালেন্ট 1। সো অপশন বি 1 ওম যেটো ম্যাক্সিমাম হয় আৰু 1/20। সো অপশন বি 1 ওম, 1/25 ওম is the correct answer। question number 57. two parallel wires carrying current in opposite direction। দুটা সমান্তৰাল তাৰৰ মাজেৰে বিপৰীত দিশত বিদ্যুৎ প্ৰবাহিত চালিত হ'লে কি হ'ব? দুটা সমান্তৰাল প্যাৰেলেল ওয়্যাৰ্স আছে, অপোজিট ডাইৰেকশ্যনত বিদ্যুৎ প্ৰবাহিত হৈছে, কাৰেণ্ট গৈ আছে। সো এইটোৰ ভিতৰত আমি এটা যদি সমান গোল হয় তেনেহ'লে এট্ৰেক্টিভ ফ'ৰ্চ হয়, এট্ৰেক্টিভ যদি এট্ৰেক্ট কৰিল হয়, যিহেতু বেলেগ হৈ আছে। সো এইটো এটেক নকৰে, এইটো ৰিপালস কৰিব দুটাকে। সো এইটো ৰিপালসিভ ফোর্স হ'ব। therefore অপশন সি এ রিপালসিভ ফোর্স অ্যাক্টস বিটুইন দেম, এইটো কারেক্ট হ'ব। অপশন সি ইজ দ্য কারেক্ট অ্যান্সার। question number 58. the device used for the production of electric current is called। বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰিবলৈ যন্ত্ৰটো আমি সকলোৱে জানো যে জেনেৰেটৰেদি বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰিব পাৰি। সো question number 59. সো question number 59 ইয়াতে আছে
An electric bulb is rated 220 volt and 100 watt. When it is operated on 110 volt, the power consumed by it is. এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াটৰ চিহ্নিত কৰা হৈছে। যেতিয়া ইয়াক 110 ভোল্টত সংযোগ কৰা হয়, ই ব্যৱহাৰ কৰা ক্ষমতা হ'ব। এটা এটা সৰু ক্যালকুলেশন, এটো চাব পৰা যায়। গিভেন ভোল্টটো দিছে 220 ভোল্ট, 220 ভোল্টটো দিছে আৰু পাৱাৰ দিছে 100 ওয়াট বাল্বটোৰ। সো আকৌ যদি ভোল্টটো কমাই 110 কৰা হয় তেনেহলে পাৱাৰটো কিমান হ'ব? আমি জানো যে আমি জানো যে P = power = v²/r। ইয়াৰ পৰা আমি প্ৰথমতে ইয়াৰ ৰেজিস্ট্যান্সটো ওলাই লম, কাৰণ বাল্বৰ ৰেজিস্ট্যান্সটো দিয়া হোৱা নাই। ৰেজিস্ট্যান্সটো থাকিলে আকৌ এটো ফৰ্মুলা পৰা আমি ইয়াৰ পাৱাৰটো ওলাব পাৰিম। সো ৰেজিস্ট্যান্সটো ইফালে নিলে পিটো তলত যাব। সো আমি v² টো বহাই দিম 220² / 100। এটো ক্যালকুলেশন কৰিলে পোৱা যাব 484 ohm. This is the resistance of the bulb. Okay, so when V = 110 হয়, তেতিয়া power consumed by bulb is P = v²/r। এই আগৰ ইকুৱেশ্যনটো হয় এইটো আমি 110² V যেটো ইয়াতে V আছে আৰু ৰেজিস্ট্যান্সটো আমি তাতে পাইছিলো, এটো বহাই দিলো। এটা আমি ক্যালকুলেশন কৰি পাও 25 watt। So option D is the correct answer. ইয়াতে option D is the correct answer. এটা কৈছে যে question number 60, in a electric circuit a voltmeter is always connected. এটা ভোল্টমিটাৰ ইলেক্ট্ৰিক সার্কিট এটা কেনেকৈ কানেক্ট কৰা হয়? সিরিজত নে সিরিজ উইথ ব্যাটারি নে যিকোনো ভাবে? এটা কৈছে এভৰিটেৰিলি আৰু সিট কৈছে যে ইন প্যাৰেলেল। সো আমি জানো যে প্যাৰেলেল কানেকশন দিব লাগে ভোল্টমিটাৰত। সো অপশন সি ইজ দ্য কারেক্ট আনসার। সি question number 61, the amount of work done to move a charge of 5 coulomb across 2 points having potential difference of 20 volt is। এটা কৈছে 20 বিভব ভেদ সম্পন্ন দুটা বিন্দুৰ মাজৰ 5 আধান প্ৰবাহিত কৰিবলৈ কৰা কাৰ্য পৰিমাণ। আমি জানো যে যেটো work done হয়, work done to volt into charge, W = Q into T কৰিলে আমি এটো পাই যাম। সেইকাৰণে এই দুটা পূৰণ কৰিলে আমি এটো পাই যাম। 61 টো মই দেখাই দি আছো। এটা চাব পাৰে যে আমাৰ ফৰ্মুলাটো আছিল যে W = VQ, work done = potential difference into charge। ইয়াতে আছে V2 আছে 20 ভোল্ট আৰু চাৰ্জ আছে আমাৰ 5 coulomb। সো आंसर হ'ব 100 joule। সো অপশন D is the correct answer. Question number 62, EMF of a battery is, এটো আমি সকলোৱে জানো যে EMF of a battery is greater than its potential difference. So option B is the correct answer. So question number আপনার 63, ইয়াতে দিয়া আছে যে an electric current of 0.5 ampere is drawn by a filament of a electric bulb of 10 minutes. The amount of the current charge is following. এটা বৈদ্যুতিক বাল্বে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ মানৰ বিদ্যুৎ প্ৰবাহিত কৰে। প্ৰবাহিত আধানৰ মান আমাৰ ইয়াতে চাৰ্জ Q2 ওলাব দিছে। এটো খুবেই সহজ। আমি জানো যে Q চাৰ্জ ওলাবলৈ কারেন্ট I ইনটু সময়ৰ T লগত ইনটু কৰিলে আমি পাব পাৰো। সো 0.5 এম্পিয়াৰ ইনটু 10 মিনিট, 10 মিনিটত কিমান সেকেন্ড হয়? 600 সেকেন্ড। সো এটো 300 কুলম্ব। সো ইয়াতে অপশন সি ইজ দ্য কারেক্ট আনসার। সো ইয়াতে 64, which of the following term does not represent electric power? তলৰ কোনটো ইলেক্ট্ৰিক পাৱাৰ নুবুজায়? তো আমি এটো তোমালোকক সকলোকে দেখাবৰ কাৰণে কিতাপত লৈ আহিছো যে ইলেক্ট্ৰিক পাৱাৰ P = VI, P = VI হয়, পাৱাৰ = VI, পাৱাৰ = I² R আৰু V² / R। সো অপশন কেইটা আমি
অপশ্যনত দিয়া আছে I²R যেটো আমি তাতে পাইছো VI পাইছো V²/R পাইছো কিন্তু IR² পোৱা নাই সো ইয়াতে কোনটো ৰাখে বিদ্যুৎ ক্ষমতা নুবুজায় এটো ৰাখি সো অপশ্যন B is the correct answer. So question number 65. In a emitter there are 25 division between 0 to 1 ampere. The least count of the emitter is least count to কিমান মানে সবত এটো কৈছিল যে 0 to 1 ampere or জুখৰ মাজত 25 টা ভাগ আছে সো আমি 1 ampere 1 অক 25 দি ডিভাইড কৰিলে হৰণ কৰিলে আমি আনসাৰটো পাই যাম এটো কারেক্ট আনসার অপশন বি The field line question number 66 the field line of a magnetic field due to the state current carrying conductor are যে কোন পরিবাহী তার এডালৰ মাজেদি চালিত হোৱা বিদ্যুৎ প্ৰবাহ বাবে চুম্বকৰ বলৰেখাৰ আকাৰ হৈছে এটা যদি কারেন্ট ক্যারিং কন্ডাক্টর থাকে তেনেহলে তাৰ চাৰিওফালে একদম কনসেন্ট্রিক সার্কেল ইয়াতে কারেন্ট প্রবাহটোৰ য'ত ইলেক্ট্ৰনটোৰ চাৰিওফালে প্ৰবাহটো সৃষ্টি হ'ব সেইকাৰণে অপশ্যন বি ইজ দ্য কারেক্ট আনসার 67 এটা কৈছে যে a charged particle enters a uniform magnetic field as shown in the figure and experience a upward force as indicated. The charge sign of the particle is মানে এটো ম্যাগনেটিক ফিল্ড গৈছে ফিল্ড লাইন গৈছে ইয়াৰ মাজেদি এটা চাৰ্জ সোমাই আহিছে এটো আপওয়ার্ড ফোর্স কৰিছে তো ইয়াৰ ইটো কি হ'ব চাৰ্জৰ সাইনটো কি হ'ব নেগেটিভ হ'ব না পজিটিভ হ'ব না নিউট্রাল হ'ব কি হ'ব এটা আমি জানো যে ফ্লেমিঙৰ লেফট হ্যান্ড রুল মতে চাৰ্জটো আপওয়ার্ড গৈছে যেহেতু এটো জেড এক্সিছত গৈছে এটো জেড এক্সিছত গৈছে সো এটো পজিটিভলি চার্জ হ'ব সো অপশন A is the correct answer. So ইয়াতে কৈছে 68 an ideal fuel should have এটা আমি সকলো জানো low ignition temperature নিম্ন দহন উষ্ণতা থাকিব লাগিব তেতিয়া হলে ই আইডিয়াল ফুয়েল হ'ব ইন্ধন এটা ভাল ইন্ধন বুলি আমি জানিব পাৰিম তাক তো 69 কৈছে কোৱেশ্চনত which of the following is not a source of renewable energy তলৰ কোনটো এটা নৱীকৰণ উৎস নহয় শক্তি নৱীকৰণ উৎস নহয় জীৱাশ্ম ফুয়েল জীৱাশ্ম ইন্ধন আমি সকলো জানো এটো সূৰ্য বতাহ পানী সব নৱীকৰণযোগ্য হয় আৰু এটোহে নহয় লাষ্ট কোৱেশ্চন 70 for a concave lens the image is always concave lensৰ কাৰণে ইমেজটো সদায় ভাৰ্চুৱেল এণ্ড ইৰেক্ট হ'ব অহত আৰু থিয় concave lensৰ কাৰণে কাৰণ পিছফালে লেন্সৰ কনকেভৰ কাৰণে লেন্সৰ পিছফালে গঠন হ'ব ইয়াতে ভাৰ্চুৱেল হ'ব ইফালে গুছি যাব আহি কেনে সো ধন্যবাদ বন্ধুসকল মোৰ ভিডিওটো চোৱাৰ কাৰণে যদি তোমালোকৰ এটো ভাল লাগি থাকে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা ইয়াতে মই নতুন এডুকেশ্যনেল ভিডিওবোৰ আনি থাকিম